দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বহুপদ পাঠটিৰ পৰা কেইটামান MCQ লৈ আহিছোঁ যিকেইটা MCQৰ পৰা তোমালোকে হাফ ইয়াৰলি পৰীক্ষাত কেনেকুৱা ধৰণৰ MCQ আহিব পাৰে তাৰ এটা ধাৰণা ল'ব পাৰিবা এটা কথা মনত ৰাখিবা কিন্তু কেৱল কেইটামান MCQ প্ৰেক্টিছ কৰি গ'লে তোমালোকে পৰীক্ষাত গোটেইখিনি MCQ কৰিব নোৱাৰা গতিকে তোমালোকে প্ৰতিটো পাঠৰ যিখিনি কনসেপ্ট আছে সেই কনসেপ্টখিনি তোমালোকে ভালকে শিকি ল'ব লাগিব এই কনসেপ্টবোৰৰ ওপৰত তোমালোকক মই নিৰ্দিষ্ট ভিডিও বনাই গৈ থাকিম গতিকে তোমালোকে আমাৰ এই পৰিয়ালৰ লগত বা আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি ল'বা এতিয়া চোৱা মই প্ৰথম প্ৰশ্নটো লৈছো ইয়াত কৈছে চিত্ৰত y = px বহুপদটোৰ ক্ষেত্ৰত শূন্য সংখ্যা এতিয়া আমি এটা কথা জানিব লাগিব যদি x অক্ষক যদি এবাৰ কাটে তেতিয়া আমি এটা শূন্য পাম যদি x অক্ষক দুবাৰ কাটে তেতিয়া হলে আমি দুটা শূন্য পাম যদি x অক্ষক তিনিবাৰ কাটে তেতিয়া হলে আমি কেটা শূন্য পাম তিনিটা শূন্য পাম গতিকে ইয়াত x অক্ষক কেইবাৰ কাটিছে x অক্ষক এবাৰ কাটিছে গতিকে ইয়াৰ শূন্য সংখ্যা কি হ'ব 1 হ'ব ইয়াৰ অপচন বি টোৱে হ'ব শুদ্ধ উত্তৰ এতিয়া আমি 2 নম্বৰটো চাম ইয়াত কৈছে যদি px = 6x² + 9x - 2y7 হয় তেন্তে এই বহুপদটোক আমি কি বহুপদ বুলি ক'ম এতিয়া চোৱা তোমালোকে ৰৈখিক বহুপদ দ্বিঘাত বহুপদ ত্ৰিঘাত বহুপদ আৰু চতুৰ্থ ঘাত বহুপদ এইখিনি তোমালোকে ভালকে শিকি ল'ব লাগিব ৰৈখিক বহুপদত কোনো স্কোয়াৰ বা কিউব নাথাকে কিন্তু যেটো দ্বিঘাত বহুপদ তাত কি থাকে স্কোয়াৰ থাকে গতিকে এই বহুপদটো কি হ'বগে দ্বিঘাত বহুপদ দ্বিঘাতত কি থাকে স্কোয়াৰ থাকে ত্ৰিঘাতত কি থাকে কিউব থাকে এইখিনি কথা তোমালোকে শিকিবলৈ চেষ্টা কৰিবা এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোত কি কৈছে হেতু চাও ইয়াত কৈছে px = 8x⁴ + 2x³ + 28x - 1 ৰ সৰ্বোচ্চ ঘাত ইয়াৰ সৰ্বোচ্চ ঘাতটো কি হ'ব ইয়াৰ সৰ্বোচ্চ ঘাতটো চোৱা তোমালোকে এটো আছে এই দেখিছা না সৰ্বোচ্চ ঘাত এই সৰ্বোচ্চ ঘাতটো ইয়াত কি হ'বগে 4 আছে 4 ঘাত এটো চতুৰ্থ ঘাত হয় ইয়াৰ পিছৰ 4 নম্বৰটোত চোৱা তে বহুপদ x² - 6x - 27 ৰ শূন্য দুটা হৈছে এতিয়া আমি এটো উলিয়াবলৈ হলে আমি কি কৰিব লাগিব মধ্যপদ বিভাজন কৰিব লাগিব তোমালোকে চোৱা এই প্ৰথমটোৱে আৰু শেষৰটোৱে আমি যদি পূৰণ কৰো তেতিয়া ইয়াৰ যদি আমি উৎপাদক কিটা যোগ বা বিয়োগ কৰি মাজৰ সংখ্যাটো পাও তেতিয়া হলে আমি কি কৰিম বা এই নিয়মটো কি বুলি কম আমি মধ্যপদ বিভাজন কৰা নিয়ম বুলি কম এতিয়া তোমালোকে চোৱা ইয়াত x² আগত হহক কি আছে 1 আছে 1 ৰ লগত 27 যদি পূৰণ কৰো কিমান হ'বগে 27 হ'ব এই 27 ৰ উৎপাদক কি হয় 3 × 9 = 27 3 আৰু 9 হৈছে 27 ৰ উৎপাদক গতিকে আমি 9 ৰ পৰা যদি 3 আমি বিয়োগ কৰি দিও তেতিয়া হলে আমি কি পাম 6 পাম মানে মাজৰ সংখ্যাটো পাম এতিয়া ইয়াৰ অপচনটো কি হ'ব ডি হ'ব তোমালোকে মধ্যপদ বিভাজন কৰা অংকবোৰ কৰিবলৈ চাবা যদি তোমালোকে মধ্যপদ বিভাজন কৰিব নাজানা বা ভালকে তোমালোকে বুজাত অসুবিধা হয় তোমালোকে কমেন্ট কৰি দিবা মই তোমালোকক ইয়াৰ ওপৰত অতি সহজ ভাবে ভিডিও প্ৰস্তুত কৰি দিম আৰু তোমালোকলৈ শ্বেয়াৰ কৰি দিম এতিয়া তাৰ পিছতো চোৱা বহুপদ ax² + bx + c ≠ 0 লেখডাল কি হ'ব ইয়াৰ লেখডাল কি হ'ব তোমালোকে জানা নে ইয়াৰ লেখডাল হ'ব অপচন সি টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া তোমালোকে 6 নম্বৰটো চোৱা 6 নম্বৰটোত কি কৈছে চোৱা তোমালোকে যদি বহুপদ 2s³ - 9s² + s + p তাৰপিছত আকৌ ব্ৰেকেটত দিয়া আছে 2s + 3 সম্পূৰ্ণৰূপে বিভাজ্য তেন্তে p ৰ মান নিৰ্ণয় কৰা এইখিনিতে মই তোমালোকক এটা কথা কৈ দিছো আজি ভিডিওটোত তোমালোকক যেটো MCQ কথাই কৈ আছো গতিকে তোমালোকক ইমান এক্সপ্লেইন নিদিও তোমালোকক জাস্ট মই এটা ধাৰণা দিছো কেনেকুৱা ধৰণৰ MCQ আহিব নেক্সট ভিডিও তোমালোকক মই কেনেকৈ বহুপদৰ হৰণ কৰে কেনেকৈ বহুপদৰ অংকবোৰ সমাধান কৰিব লাগে প্ৰতিটো কনসেপ্টৰ ওপৰত তোমালোকক ভিডিও দি গৈ থাকিম এতিয়া তোমালোকে চোৱা ইয়াৰ মানটো কি হ'ব বা ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব অপচন এ হ'ব নে বি হ'ব নে সি হ'ব নে ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি টো হ'ব শুদ্ধ উত্তৰ কেনেকৈ হ'ল তোমালোকক মই নেক্সট ভিডিওত বুজাই দিম তোমালোকে নিজে কৰিছা ইমান টান নহয় ইজি তোমালোক বহুপদৰ হৰণ বা বিভাজ্য তোমালোকে কেনেকৈ হয় হেতু তোমালোকে অলপমান চালে কথাখিনি বুজি পাবা
ইয়াৰ পিছত তোমালোকে 7 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াত 2 আৰু -3 শূন্যযুক্ত দ্বিঘাত বহুপদ ৰাশিটো হৈছে ইয়াৰ ৰাশিটো কি হ'ব তোমালোকে জানানে অপচন ইয়াৰ কিটো হ'ব D2 হ'ব আমি এটা কথা জানো যে এটা সূত্ৰ জানো যে এটা সূত্ৰ তোমালোকে জানিব লাগিব সেই সূত্ৰটো চোৱা x² - আলফা প্লাছ বিটা হোল ইনটু x প্লাছ আলফা ইনটু বিটা ইয়াৰ মতে যদি তোমালোকে যদি শূন্যকেইটা যদি বহাই দিয়া তেতিয়াহ'লে তোমালোকে কি পাবা অপচন D2 পাবা তোমালোকে কৰি চাবাচোন নিজে কৰি তোমালোকে মোক কমেণ্টত জনাই দিবা তোমালোকে পাৰিছানে পৰা নাই ইয়াৰ পিছত চোৱা এটা দ্বিঘাত বহুপদ ৰাশি শূন্য দুটাৰ সমষ্টি 3 আৰু গুণফল -2 এই দ্বিঘাত বহুপদটো হৈছে এতিয়া মই কোৱা যিটো সূত্ৰ সেই সূত্ৰ মতে তোমালোকে এটো কৰি চাব পাৰিবা ইয়াৰ মই আনসাৰটো কৈ দিছো তোমালোকক ইয়াৰ আনসাৰটো হ'ব অপচন D2 হ'ব ইয়াৰ সূত্ৰটো হ'ব অপচন D2 হ'ব এটো তোমালোকে মই আগত কোৱা সূত্ৰটো মতে কৰি চাবা ইয়াৰ পিছত তোমালোকে 9 নম্বৰ কুৱেশ্যনটো চোৱা যদি x² - 4x + 1 ৰ শূন্য দুটা আলফা বিটা হয় তেন্তে 1/α + 1/β মাইনাছ আলফা বিটাৰ মান কিমান হ'ব এটো কৰিবলৈ ইয়াৰ আনসাৰটো কিমান হ'ব জানানে তোমালোকে ইয়াৰ আনসাৰটো হ'ব অপচন 3 হ'ব এটো কেনেকৈ কৰে ইয়াৰ ওপৰতো মই ভিডিও বনাম তোমালোকক চিন্তা কৰিব নালাগে 10 নম্বৰটো চোৱা যদি ভাজক x + 1 ভাগফল x² আৰু ভাগশেষ 1 হয় তেন্তে ভাজ্যটো কি হ'ব এতিয়া আমি জানো যে এটা বস্তু তোমালোকে জানা যে এটা বস্তু তোমালোকে ধুনীয়াকৈ জানা মই তোমালোকক দেখাই দিছো এতিয়া ইয়াত থাকে ভাজকটো ইয়াত থাকে ইয়াত থাকে ভাগফলটোক আমি কি কওঁ qx বুলি কওঁ ভাগফলটোক আমি qx বুলি কওঁ এটো তোমালোকক দেখাইছো চোৱা তোমালোকে এতিয়া চোৱা px টো ভিতৰত থাকিব gx এ আমি কি হৈছে হৰণ কৰো gx এ px ক হৰণ কৰিলে কি ওলায় qx ওলায় যদি আমাৰ বাকি থাকে তেতিয়া বাকি থকাটোক আমি rx বুলি কওঁ মানে ভাগশেষটো rx বুলি কওঁ এটা ভাজকটো gx আৰু qx টো হৈছে ভাগফল px টো হৈছে যেটো বহুপদটো আৰু rx টো হৈছে ভাগশেষটো এইখিনি তোমালোকে চাই লবা বা বুজি লবা এতিয়া ইয়াৰ উত্তৰটো কি হ'বগে অপচন D2 হ'ব অপচন D2 হ'ব এটো x³ + x² + 1 এতিয়া ইয়াৰ পিছতো চোৱা তোমাৰ এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল 3√5 আৰু পূৰণফল 5 হলে দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিবলৈ কৈছে এটো চোৱা এটো যদি কৰা তোমালোকে ইয়াৰ আনসাৰ কিমান পাবাগে ইয়াৰ আনসাৰ অপচন তোমালোকে B2 পাবা অপচন B2 শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছত তোমালোকে যদি 12টো চোৱা ইয়াত কৈছে যদি এটা ত্ৰিঘাত বহুপদ ax³ + bx² + cx + d ৰ শূন্য কেইটা আলফা বিটা আৰু গামা হয় তেন্তে আলফা বিটা আৰু গামাৰ মান উলিয়াবলৈ কৈছে এটো তোমালোকৰ সূত্ৰ মতে তোমালোকে চাব লাগিব হু সূত্ৰকেইটা চাব লাগিব তোমালোকৰ পাঠ্যপুথিত যেহেতু আছেই গতিকে ইয়াৰ আনসাৰটো মই কৈ দিছো ইয়াৰ আনসাৰটো কি হ'ব অপচন বি মানে আমি জানো যে কি আলফা ইনটু বিটা ইনটু গামা ইজ ইকুৱেল হয় কি -d/a হয় এটা 13 নম্বৰ কোৱেশ্চনটো আমি চাম ইয়াত কৈছে কি যদি x = 0 হয় তেন্তে px = 6x³ + x² - 7 ৰ মান কিমান হ'ব এটা 13 নম্বৰ কোৱেশ্চনটো তোমালোকে চাব পৰা ইয়াৰ আনসাৰটো কি হ'ব অপচন সি হ'ব অপচন সি মানে -7 টো হ'ব এতিয়া তোমালোকে 14 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো অসত্য কৈছে বহুপদ px ৰ শূন্য s যদি ps = 0 এক নম্বৰত কৈছে দুই নম্বৰত কৈছে এটা ত্ৰিঘাত বহুপদৰ সৰ্বাধিক 3টা শূন্য থাকিব পাৰে ইয়াৰ পিছত কৈছে বিভাজন কলন বিধিত বহুপদৰ আদৰ্শ ঠাঁচ অশূন্য ৰখাটো গুৰুত্বপূৰ্ণ তাৰ পিছতো কৈছে এটা বহুপদৰ চলকসমূহ অবিয়োগাত্মক অখণ্ড ঘাত থাকে এতিয়া ইয়াৰ শুদ্ধটো কি হ'ব অপচন এ বি সি ডি ইয়াৰ শুদ্ধটো কি হ'বগে অপচন ইয়াৰ কোনটো হ'বগে ইয়াৰ অপচনটো আমি চাবলৈ হলে অপচন কি হ'বগে ডি হ'বগে আনসাৰ
অপশ্যন ডিটো হ'বগৈ। এতিয়া 15 নম্বৰটো চোৱা তোমালোকে 15 নম্বৰটো 3x² - 5x + 4 হৈছে এটা এইটো কি হ'ব এইটো তোমালোকেতো গম পোৱাই এইটো হৈছে কি দ্বিঘাত বহুপদ স্কোৱাৰ থাকিলে কি হয় দ্বিঘাত হয়। এতিয়া ইয়াৰ পিছৰ কোনটো বহুপদ নহয় কৈছে বহুপদ নহয় বুলি সুধিছা বহুপদ হয় বুলি সোধা নাই বহুপদ হ'বলৈ হ'লে আমাৰ কি চলক সহগ লাগিব গতিকে এতিয়া 16 নম্বৰ কুৱেশ্যনটো আনসাৰ কি হ'ব কি এটো হ'ব এটো কেতিয়াও কি নহয় ই বহুপদ হ'ব নোৱাৰে। ইয়াৰ পিছত চোৱা তোমালোকে আৰু বহুপদ ভগ্নাংশটো হ'ব নোৱাৰে। ইয়াৰ পিছত তোমালোকে তাৰ 17 নম্বৰ কুৱেশ্যনটো চোৱা এটা ধ্ৰুৱক বহুপদৰ মাত্ৰা কিমান এটা ধ্ৰুৱক বহুপদৰ মাত্ৰা কিমান এটা ধ্ৰুৱক বহুপদৰ মাত্ৰা সদায় কি হয় 0 হয়। এতিয়া 18 নম্বৰটোত চোৱা তোমালোকে px = mx + n ৰ শূন্যটো হৈছে ইয়াৰ শূন্যটো কি হ'ব তোমালোকে জানানে ইয়াৰ শূন্যটো হ'ব অপশ্যন ডি -n/m হ'ব। এতিয়া 19 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে কি চৰ্ত সাপেক্ষে y = ax² + bx + c সমীকৰণৰ এটা লেখ ঊৰ্ধ্বমুখী অধিবৃত্ত হ'ব। এতিয়া অধিবৃত্ত ঊৰ্ধ্বমুখী যদি হ'বলৈ হয় ঊৰ্ধ্বমুখী মানে কি অধিবৃত্তটো যদি এনেকুৱা হ'বলৈ হয় এইটো ঊৰ্ধ্বমুখী হৈছে এতিয়া ঊৰ্ধ্বমুখী যদি হ'বলৈ হয় তেতিয়াহ'লে আমাৰ চৰ্তটো কি হ'ব লাগিব a > 0টো হ'ব পাৰে নহয় a > 0টো হ'ব নোৱাৰে ঠিক আছে a > 0 হ'ব পাৰে অপশ্যন চিটো হ'ব a <0 হ'ব নোৱাৰে। এতিয়া 20 নম্বৰটো চোৱা 20 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে এতিয়া এটা দ্বিঘাত বহুপদৰ সৰ্বাধিক শূন্য সংখ্যা কিমান এটা দ্বিঘাত বহুপদৰ সৰ্বাধিক শূন্য সংখ্যা দ্বিঘাতত কিমান থাকে 2 থাকে। আজি তোমালোকক কেৱল MCQ কেইটাহে তোমালোকক দেখালো কেনেধৰণৰ MCQ পৰীক্ষাত আহিব তোমালোকক পৰৱৰ্তী ভিডিঅ'ত কেনেকৈ MCQ সমূহ সলভ কৰিব লাগে কেনেকৈ MCQ আমি কনসেপ্ট বেসড পঢ়িব লাগে ইয়াৰ ওপৰতো তোমালোকক ভিডিঅ' প্ৰস্তুত কৰি দিম। গতিকে তোমালোকে আমাৰ লগত জড়িত থাকা আৰু যদি কিবা বুজাত অসুবিধা পোৱা বা কিবা ডাউট থাকে তোমালোকে কমেন্ট কৰি কমেন্ট বক্সত জনাই দিবা।